তুমি এজন ষ্টুডেন্ট নেকি আৰু তুমি যেতিয়া পঢ়িবলৈ বহা তেতিয়া টোপনি ধৰে নেকি তেনেহলে তোমাৰ বাবে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ এইটো ভিডিওত আমি ডিসকাস কৰিম কেনেকৈ পঢ়িলে বা কি কৰিলে টোপনি নধৰে সো বলা আমি পইণ্টছ বিলাক জানি লওঁ নাম্বাৰ 1 ৰাতি পঢ়াৰ সময়ত যদি টোপনি ধৰে তেনেহলে তুমি অলপ পিছে পানী খাবা পানী খালে আমাৰ ব্ৰেইনটো সতেজ হৈ যায় যাৰ ফলত টোপনি কম ধৰে এটা বটলত পানী লৈ লবা আৰু অলপ পিছে খাই থাকি Number 2 ৰাতি পঢ়াৰ সময়ত যদি টোপনি আহে তেনেহলে লগে পঢ়াৰ টেবুলৰ পৰা উঠি যাবা আৰু পঢ়াবিলাক জোৰকৈ পঢ়িবলৈ চেষ্টা কৰিবা এটো কৰিলে আমাৰ টোপনি নাহে এটো গ্যাৰান্টি Number 3 কিছুমানৰ এটা বেয়া অভ্যাস আছে বেয়া অভ্যাসটো হ'ল বিছনাত বহি পঢ়া বিছনাত বহি পঢ়িলে টোপনি ধৰিব এটো গ্যাৰান্টি সেই কাৰণে আজিৰ পৰা তুমি এটা টেবুল লৈ লোৱা আৰু সেই টেবুলত বহি পঢ়া Number 4 ৰাতি পঢ়াৰ সময়ত লিখি প্ৰশ্নৰ উত্তৰ মুখস্থ কৰিবা কাৰণ যেতিয়া আমি লিখো তেতিয়া আমাৰ ব্ৰেইনটো ফাষ্ট কাম কৰে যাৰ ফলত টোপনি অহাৰ কোনো চান্সে নাই Number 5 পঢ়াৰ সময়ত যদি টোপনি আহে তেনেহলে লগে সাবজেক্টটো চেঞ্জ কৰা তুমি যদি ইংলিশ পঢ়ি আছিলা আৰু যদি টোপনি আহিলে লগে সাবজেক্টটো সলনি কৰি বেলেগ এটা সাবজেক্ট লৈ লোৱা এটো টিপস ফলো কৰিলে টোপনি নধৰে Number 6 ৰাতি পঢ়াৰ সময়ত যদি টোপনি ধৰিল তেনেহলে লগে পঢ়াৰ টেবুলৰ পৰা উঠি যোৱা আৰু উঠি যোৱাৰ পিছত অলপ এক্সাৰসাইজ কৰা সাবা এক্সাৰসাইজ কৰাৰ লগে তোমাৰ টোপনি দূৰ হৈ যাব Number 7 তোমাৰ ৰুমটো যদি এন্ধাৰ থাকে ডেফিনেটলি তোমাৰ টোপনি আহিব সো তোমাৰ ৰুমটোত লাইট লগাই পোহৰ কৰি ৰাখিবা যিমান বেছি পোহৰ থাকিব হিমান টোপনি কম ধৰিব Number 8 ৰাতি পঢ়াৰ সময়ত টোপনি অহাৰ লগে নিজৰ পঢ়াৰ ঠাইটো চেঞ্জ কৰি দিয়া যদি টেবুলত পঢ়ি আছিলা তেনেহলে 10 মিনিট থিয় হৈ পঢ়া সাবা টোপনি কম ধৰিব Number 9 ৰাতি পঢ়াৰ সময়ত 30 মিনিট পিছে 5 মিনিটৰ এটা সৰু ব্ৰেক লবা এটো কৰিলে তোমাৰ ব্ৰেইনে ৰেষ্ট পাব যাৰ ফলত টোপনি কম ধৰিব Number 10 যদি পঢ়াৰ সময়ত টোপনি ধৰে তেনেহলে তুমি ম্যাথছ প্ৰেক্টিস কৰিব পাৰা কাৰণ অংক কৰাৰ সময়ত মাথা বেছি খটাব লাগে যাৰ ফলত টোপনি ধৰাৰ কোনো চান্সে নাই সো এইখিনি আছিল আজিৰ ভিডিওটোত ভিডিও ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং